অসমৰ বাৰু মানুহবিলাকৰ বহুত টকা হৈছে নেকি আহে আৰু কোম্পানীবিলাক লয় আৰু পলাই যায় যেনে ধৰি লওক YBY 300 কোটি টকা ললে পলাল এটা দিগন্ত বৰা আজি নিউজ পাইছো 4000 কোটি টকা 4000 কোটি টকা টকা দুটকা নহয় 1 কোটি 2 কোটি নহয় 4000 কোটি টকা লৈ পেলাই পলাল আৰু এই অসমৰ মানুহবিলাকে বাৰু ট্ৰেডিং বুলি ক'লে ইমান মানে কিবা হৈ কিয় পৰিছে মই বুজা নাই যতে ততে আপোনাৰ আজিকালি এনেকা হৈছে মই ইউটিউবাৰ কিছুমানে ইন্টাৰভিউ লৈ থকা দেখিছো তেওঁলোক বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ বা আমি বাৰুতো আৰু ওলাইছোহে তেওঁলোকে ইন্টাৰভিউ লৈ ফুৰে দেখিছে ইমান টকা ঘটি আছে ইমান টকা ঘটি আছে তেওঁলোকে আজিকালি দুয়েকে দেখিছো ডাঙৰ ডাঙৰ ইউটিউবাৰ নামত তেওঁলোকে ইনষ্টিটিউট খুলিছে মানে আপোনাৰ ট্ৰেডিং শিকাব মানে ট্ৰেডিংত সব উঠি পৰিল নামিছে আৰু আমাৰ যিখিনি নৰ্মেল মানুহ গাঁৱৰ মানুহ তেওঁলোকৰ জালত ফচিছে হেতুৱে হৈছে এতিয়া ট্ৰেডিংৰ সম্পৰ্কে একোৱে নাজানে ট্ৰেডিংত আপোনাৰ টকা লগাইছে YBY 6000 টকা দিলে 90000 টকা পায় এনেকুৱা ধৰণৰ বিটকয়েন্স ডেভেলপমেন্ট হয় নেকি ইমান টকা ইনকাম হৈ যায় নেকি বিটকয়েন্সত এটা সময়ত বিটকয়েন্স 200-150 টকা আছিল কোনো ভ্যালু নাছিল আজি এই 50 লাখৰ ওচৰ পালে হেতু এটা বেলেগ কথা কিন্তু এনেকুৱা নহয় যে আপুনি 6000 টকা ট্ৰেড কৰি দিলে বিটকয়েন্স আৰু আপোনাৰ 90000 টকা আপুনি বলে ৰিটাৰ্ণ পাই যাব YBY মই আপোনাৰ সিস্টেম কলো আৰু এই দিগন্ত বৰা তাত বুকিং যদি আপোনালোকে কৰিছে বুকাৰেজ আছিল বলে শুনামতে যদি ইনভেষ্টমেন্ট আপোনালোকে কৰিছে তেতিয়ালে ইনভেষ্টমেন্ট যদি কৰিছে মিউচুৱেল ফান্ড হওক SIP হওক আপোনালোকৰ হাততো আপোনালোকৰ কিবা এপছ থাকিব বা আপোনালোকৰ কিবা কোড ইনভেষ্টমেন্ট কৰিছে তাৰ তাতো নলেজ থাকিব কিমান টকা কি কথা কোড ইনভেষ্ট হৈছে আপোনালোকে নেচোৱাকে কিয় ইনভেষ্ট কৰিছে আৰু যিসকলে YBY নিচিনা এপছত ইনভেষ্টমেন্ট কৰিব গৈছে তেওঁলোকে মাতে এটাই দেখিছে যে 6000 টকা ইনভেষ্ট কৰিলে 90000 টকা পায় 6000 টকা ইনভেষ্ট কৰিলে 90000 টকা যে আহে তেওঁলোকে সেই কনসেপ্টটো জানে নাই কেনেকৈ আহিব তেওঁলোকে সেই কথাটো জানিব বিচাৰিছে নাই দুজনমান মই আপোনাৰ দেখিলো YBY লিডাৰ একদম পুৰা ভাষণ মাৰিছে বিটকয়েন্স কি বিটকয়েন্স কেনেকৈ পাও যেন বিটকয়েন্সৰ তেওঁলোক বাপ সম্ৰাট আরে ভাই বিটকয়েন্স জুনে নাজানে মই বিটকয়েন্স সম্পৰ্কে অলপমান কৈ দিছো বিটকয়েন্স মাইনিং কেনেকৈ হয় বিটকয়েন্স যেনেকে আমাৰ যেনেকে টকা RBI বনায় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যেনেকে টকা বনায় বিটকয়েন্স তেনেকে বনোৱা কোনো মানে কম বেংক নাই ডিসেন্ট্ৰেলাইজড বুলি কোৱা হয় তাক মাইনিং কৰা হয় এটা মাইনিং দুই টাইপৰ হয় এটা হৈছে কম্পিউটাৰ বহুত মানে আপোনাৰ মেচিন বুলি ক'ব লাগিব কম্পিউটাৰ বহুত বিলাক লগোৱা থাকে মেচিন লগোৱা থাকে তাৰ দ্বাৰা মাইনিং হয় মাইনিংৰ ফলত বিটকয়েন্স মানে সৃষ্টি হয় বুলি ক'ব লাগিব আৰু দ্বিতীয় হৈছে ক্লাউড মাইনিং মানে মেচিন নাই কম্পিউটাৰৰ জৰিয়তে বহুত কম্পিউটাৰ নেটৱৰ্ক লগাই দিয়ে কিছুমান আপুনি হয়তো দেখিব খোজ কাহিলেও টকা দিয়া নিচিনা এপছ কিছুমান আছে এই যে খোজ কাহিলে টকা দিয়ে কাৰণটো কি বেকগ্ৰাউণ্ডত আপোনাৰ এপছটো মানে লাগি থাকিব সেইটো বিটকয়েন্স মাইন হৈ থাকে আপোনাৰ সিস্টেমটো ইউজ কৰি থাকে মানে আপোনাৰ কি কম মেচিনটো তাৰ দ্বাৰা লাখ 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 মোবাইলত তেওঁলোকৰ ইনষ্টলেচন হৈ মোবাইলবিলাক যেতিয়া এক্টিভ হৈ থাকে তাৰ পৰা মাইনিং হয় এটো ক্লাউড মাইনিং নিচিনা হয় বুজিছেনে আৰু আপুনি 6000 টকা লগাই দিয়াৰ লগে লগে 90000 টকা হৈ নাযায় কেতিয়াও তাক মাইন কৰা এটা সিস্টেম থাকে মাইনিং এটা ইমান যদি হৈ যায় তেতিয়ালেতো এলন মাস্কৰ সবতকে ইনভেষ্টমেন্ট বহুত বেছি টকা আছে তেতিয়ালে এলন মাস্ক ওয়াৰ্ল্ডৰ টপ মোষ্ট ধনী মানুহ তেওঁ ধনী হলো তেওঁ বিটকয়েন্সৰ পৰা ইমান টকা আহা নাইতো তেওঁ বাকিবিলাক কোম্পানী পা আহিছে যদি তেওঁ ইমানকে ধনী হৈ যায় 6000 লগাই দিলে 90000 হৈ যায় তেতিয়ালে তেওঁ মানে ট্ৰিলিয়ন টকা হৈ যাব গম পাইছনে হেকানে আপোনাক কোনোবাই আহি পেলাই যদি কয় যে ইমান টকা ইনভেষ্টমেন্ট কৰ ইমান টকা হ'ব তেতিয়া জানিব ভাৰ যদি আপোনাক যদি লোভ দিছে ইমান টকা ৰিটাৰ্ণ পাবি তেতিয়ালে আপুনি সাৱধান হৈ যাওক ইটস উইল বি ফ্ৰড আপোনাৰ আপুনি যদি টকা লগাই মানে ট্ৰেডিংত আপোনাক 100% সিওৰ কোনেও ক'ব নোৱাৰে আপুনি যদি মিউচুৱেল ফাণ্ডত টকা লগাই SIP যদি টকা লগাই আপোনাক ক'ব যে ইমান পাৰ্চেন্ট টকা ইমান পাৰ্চেন্ট পাবৰ সম্ভাৱনা আছে আপুনি যেতিয়া এটা সময় থাকিব যে ইমান সময়ত আপুনি উইথড্ৰ হ'বগে সাবমিচিউৰ কি কয় মেচিউৰ হ'বগে তেতিয়া আপুনি মাৰ্কেট প্ৰাইস অনুসৰি মাৰ্কেটত যেটো হৈ থাকে বলে 15% 16% 20% লাগিলে 30% হৈ থাকক আপুনি হেতু সময়ত পাবগে হিমানটো কিন্তু আপোনাক কোনেও ক'ব নোৱাৰে যে হিমানখিনি সময়ত 30% হ'বগে 20% হ'ব থাকিব কোনেও ক'ব নোৱাৰে হেকাৰে কেনে ধৰণে যিবিলাক কোম্পানীয়ে ক'ব যে ইমানটো ৰিটাৰ্ণ আপোনাৰ পাব আহিবই তাকো অভাৰ এটা জানিব এটো ফ্ৰড হয় কোনো পদ্ধতি ই সম্ভৱপৰ হ'বই নোৱাৰে
আৰু গাঁৱৰ যিখিনি মানুহ আছে বিটকইনছ শুনিছে তেওঁলোকক এনেকৈ মূৰটো ৱাছ কৰি দিয়ে তেওঁলোক জালত ফচি যায় এইবিলাকৰ পৰা সাৱধান থাকক আৰু অসমত এনেকুৱা ধৰণৰ হৈছে য'তে ত'তে মানে আপোনাৰ ট্ৰেডিং কৰিবই যদি আপোনালোকে ট্ৰেডিং কৰিব মন আছে ট্ৰেডিঙৰ জৰিয়তে টকা ঘটিব মন আছে তেতিয়াহ'লে ভাল যিবিলাক বেংক আছে ভাল কিছুমান আপোনাৰ ট্ৰেডিং হাউচ আছে যিবিলাক ৰেপুটেড হয় তেওঁলোকৰ তাত কৰক আৰু প্ৰথম কথাটো হৈছে ট্ৰেডিঙত যদি আপুনি কেৰিয়াৰ বনাব বিচাৰিছে শিকিব বিচাৰিছে ৰেপুটেড যিবিলাক আছে ট্ৰেইনাৰ যিবিলাক দেখিছে সফল মানুহ ট্ৰেডিঙৰ জৰিয়তে তেওঁলোকৰ তাত শিকক য'তে ত'তে ইনষ্টিটিউট কিছুমান ওলাইছে এইবোলে 10 লাখ টকা মই ইনকাম কৰিছোঁ 20 লাখ টকা ইনকাম কৰিছোঁ মই আপোনাক এটা শিকাম আৰে ভাই সি নিজেই খোজকাঢ়িব শিকিছে জাষ্ট লাহে সি ট্ৰেইনাৰ কেনেকৈ হৈ যায় ট্ৰেইনাৰ নামত হৈ পেলাই সি সেই ট্ৰেইনিঙৰ পইচাবিলাক কালেক্ট কৰি লৈ কোটিপতি হৈছে সি 10-15 লাখ টকা যদি সি ইনকাম কৰি প্ৰফাইল এটা বনাইছে সি ক'ব যে মই বহুত টকা ঘটিছোঁ দেখিছ ইমান টকা তহঁতেও ঘটিব পৰা বনাই দিম মানে বা বহুত টকা ঘটিছে দেখোন তেতিয়া 10,000 20,000 টকা কোৰ্চ ফিজ লৈ পেলাই তেহেঁতে মানে সেইখিনিকে আকৌ ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে ওলাই যায় পইচা সেইখিনি তেওঁলোক চলি থাকে 20টা ল'ৰা-ছোৱালীৰ পৰা যদি 20,000 টকা কেৱল পায় 4 লাখ টকা ট্ৰেইনিঙৰ নামত সেইকাৰণে চাই চিতি ট্ৰেইনাৰ কিছুমান আছে মই কাকো ৰিকমেণ্ডেড নকৰোঁ মাৰ্কেটিং কৰা হ'ব মই আগতে সিহঁতৰ হৈ পেলাই সেইকাৰণে মই ৰিকমেণ্ডেড নকৰোঁ আপোনালোকে মাৰ্কেট ৰিচাৰ্চ কৰিলে দেখি যাব যিবিলাক সফল মানুহ ট্ৰেডিঙত সেইবিলাকৰ জৰিয়তে কৰক শিকক প্ৰথম কথা নলেজ গেইন কৰক নলেজ ইজ দ্য মানি নলেজ যদি আপোনাৰ হয় ট্ৰেডিঙৰ ওপৰত টকা এনেও আপুনি ঘটিব পাৰিব আৰু ট্ৰেডিং বোলা বস্তুটো যে ৰিলেক্স লাগিব মাইণ্ডছেট লাগিব মটিভেশ্যন লাগিব সাইকোলজি বহুতখিনি তাত দৰকাৰ হয় কেনেধৰণে কি আপুনি ট্ৰেড কৰিব বহুত কথা থাকে আপুনি শিকক আৰু ইনভেষ্টমেণ্ট কৰক আৰু যদি আপুনি ধৈৰ্য নাই আপুনি শিকিবলৈ ধৈৰ্য নাই বোলে ইনষ্টেণ্ট মোক টকা লাগে তেতিয়াহ'লে আপুনি গেলি মানে আপুনি তালে নাহাই ভাল আপুনি ইনষ্টেণ্ট দুনিয়াত কোনো বস্তু আপুনি সহজে পাম বুলি যদি আহে তেতিয়াহ'লে জানিব আপুনি ফেইল হ'ব ডেফিনেটলি সহজভাৱে যিবিলাক বস্তু পায় সেইবিলাক খুব সোনকালেই যায় গম পালে যিবিলাকক কষ্ট কৰি পোৱা ধন বুলি কয় ন কষ্ট কৰি যদি আপুনি ধন পায় তাৰ ভেলুও থাকে আৰু সোনকালে থাকিব সেইকাৰণে সাৱধান থাকক আগলৈ যিমান যত আহিব ট্ৰেডিং নামত কিবা কিবি এপছ তাত ইনভেষ্টমেণ্ট নকৰিব চাই চিতি ল'ব যদি অভাৰ কিবা কৈছে টকা পাব বুলি জানিব সেইটো ফ্ৰড সেইটো যাব কেইদিনমানৰ পিছত তেহেঁতৰ মূল উদ্দেশ্য হৈছে আমাৰ এখন ষ্টেট আছে মই কৈ নিদিওঁ এখন ষ্টেটত আমাৰ মানে ভাৰতৰ এখন ষ্টেট আছে সেই মানুহখিনিৰ যদি ধনী হ'বলৈ মন যায় কিবা এটা যদি প্লেন মানে ধনী হ'ম আৰু মই তেতিয়াহ'লে সিহঁতে এটাই কৰে নেটৱৰ্কিং কোম্পানী খুলিব নহ'লে ট্ৰেডিং আজিকালি খুলি দিব খুলি পেলাই অসমলৈ পঠাই দিয়ে মানে অসমত বহিয়ে আছে এগাল মানুহ আৰু সেইগালক আৰু বুৰ্বক বনাই পেলাই টকা ঘটিম সেইকাৰণে সেইখন ষ্টেটৰ মানুহবিলাকৰ এটাই ধান্দা খুলি লৈ পেলাই কিবা এপছ বা কোম্পানী এটা অসমত মানে নেটৱৰ্ক বনাই দিয়া আৰু অসমৰ কিছুমান দালাল আছে সেইবিলাকত ফচি যায় ফচি পেলাই আৰু তেহেঁতে লোকেল মানুহবিলাকৰ ওচৰত তেহেঁতে গৈ পেলাই নেটৱৰ্কটো বনাই পেলাই তেহেঁতক টকাগাল ঘটিবলৈ সুবিধা কৰি দিয়ে সেইগাল দালাল আৰু বুৰ্বক মানে স্মাৰ্টটো হয় সিহঁত আৰু সিহঁত বুৰ্বকো হয় বিক্ৰী হৈ যায় বেলেগত মানে হেৰি তেহেঁতৰ ব্ৰেইন মানে থাকিলেও সিহঁতৰ ব্ৰেইনলেছ কিছুমান ছ'চিয়েল অকণমান এষ্টাব্লিছ হ'লে তেহেঁতে একদম মানে লোকৰ ওচৰত বিক্ৰী হৈ যায়গৈ তেহেঁতৰ ব্ৰেইনটো নকটায় সেইকাৰণে সাৱধান থাকক দুই এক চাগে মই অকণ পিছলৈ বেয়াকেই কৈছোঁ তেওঁলোকক কাৰণ আপোনালোকৰ পইচা লছ হৈছে বেয়া লাগিছে সেইকাৰণে মই তেওঁলোকক অলপ বেয়াকেই কৈছোঁ আপুনি বেয়া নাপাব মাত্ৰ থেংক ইউ